আজি আমি আকৌ উভতি আহিছোঁ। আজি সলিউশন চেপ্টাৰ এইটো সলিউশন চেপ্টাৰৰ কেইটামান MCQ কুৱেশ্যন এইকেইটা ডিছকাছ কৰিম বুলি ওলাইছোঁ। যেনে ফাৰ্ষ্ট কুৱেশ্যন ইজ প্ৰথম কুৱেশ্যনটো কি দিয়া আছে, vapor pressure of water at 50 degrees Celsius is 92.5 torr SAPO unit, pressure unit. মানে পানীৰ বাষ্পীয় চাপ 50 ডিগ্ৰী সেলসিয়াছত কিমান দিয়া আছে 92.5 torr দিয়া আছে। If 1 mole of non-volatile solute, যদি 1 mol non-volatile অনুদ্বায়ী যি বাষ্প হৈ নাযায় তেনেকুৱা অনুদ্বায়ী দ্ৰব্য যদি আমি 1000 গ্রাম পানীত দ্ৰবীভূত কৰোঁ, at the same temperature the vapor pressure of the solution, অৰ্থাৎ 1000 গ্রাম পানীত যদি 1 mol non-volatile দ্ৰব্য মানে এড কৰোঁ, মিক্স কৰোঁ, তেতিয়াহ'লে vapor pressure কিমান হ'ব? তলত অপশ্যন দিয়া আছে। মূল প্ৰশ্নটো এনেকুৱা যে 50 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত ভেপাৰ প্ৰেছাৰ পানীৰ বিশুদ্ধ পানীৰ ভেপাৰ প্ৰেছাৰ কিমান পালোঁ 92.5 torr বিশুদ্ধ পানীৰ ভেপাৰ প্ৰেছাৰ। এতিয়া সেই পানীখিনিত যদি 1 mol নন ভোলেটাইল সলিউট দি দিওঁ, পানীখিনিৰ পৰিমাণ কিমান 1000 গ্ৰাম লৈছোঁ আৰু টেম্পাৰেচাৰ কিমান লৈছোঁ 50 ডিগ্ৰী। তাত যদি 1000 গ্রাম নন ভোলেটাইল সলিউট অনুদ্বায়ী দ্ৰব্য যিটো বাষ্প নহয় দ্ৰব্যটো, তেনেকুৱা দ্ৰব্য যদি দি দিওঁ ভেপাৰ প্ৰেছাৰ কিমান হ'ব? এতিয়া অংকটো কেনেকৈ কৰিবা? ফাৰ্ষ্ট প্ৰব্লেম এইটো যে অংক হ'বনে নে নোহোৱাকৈ হ'ব এনচাৰ। লজিকটো চাব লাগিব। আমি কি বুলি জানো লজিকটো? যে বিশুদ্ধ পানী পিয়ৰ ৱাটাৰ, তাৰ বাষ্পীয় চাপ কিবা এটা থাকিব এমাউণ্ট, তাত যদি সলিউট মিক্স কৰা হয়, আমি ইতিমধ্যে পঢ়িছোঁ দ্ৰাৱকত যেতিয়া দ্ৰব্য সলিউট মিক্স কৰা হয় সলভেণ্টত, ভেপাৰ প্ৰেছাৰ কি হয়? কম হয়। গতিকে ইয়াত আমাৰ লজিকটো কেনেকুৱা হ'ব? আমাৰ আছিল কিমান? বিশুদ্ধ পানীৰ ভেপাৰ প্ৰেছাৰ কিমান আছিল? ইমান। গতিকে তাতকৈ নিশ্চয় কি হ'ব লাগিব? যিহেতু কমিব, সলিউট যোগ কৰাৰ লগে লগে যিহেতু ভেপাৰ প্ৰেছাৰ কমিব, গতিকে আমাৰ লজিক মতে এনচাৰ কোনটো হ'ব? অৰিজিনেল আছে ইমান বিশুদ্ধ অৱস্থাত, গতিকে এইটো 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 চাৰিটা একদম ইজিলি ওলাই গ'ল এনচাৰটো। গতিকে একো অংক কৰি চাব নালাগে, লজিক এটা সোমাই আছে, লজিকটো মতে তোমাক সেইটো টেষ্ট কৰা হৈছে যে তুমি এইটো জানা নে নাজানা। সেকেন্ড প্ৰশ্নটো চাওঁ। What will be the depression of freezing point if 50 gram of ethylene glycol is mixed? 50 gram of ethylene glycol is mixed with 700 gram of water. 700 গ্রাম পানীত 50 গ্রাম ethylene glycol মিক্স কৰিলে সলিউশনটোৰ ফ্ৰিজিং পইণ্ট কিমান হ'ব? 700 গ্রাম পানীত 50 গ্রাম ইথিলিন গ্লাইকল মিক্স কৰিলে সলিউশনটোৰ ফ্ৰিজিং পইণ্ট কিমান হ'ব? এইটো আমি ইজিলি হয়তো ক'ব পাৰিম। ফ্ৰিজিং পইণ্ট ডেল্টা TF আমি জানো KF ইনটু কিমান দিছে আমাৰ 50 গ্রাম ইনটু ফৰ্মুলা মতে 50 গ্রাম আৰু ফৰ্মুলা মতে 1000 আহিব। মলেৰিটি ফৰ্মুলা, মলেৰিটি কিমান গ্রাম ওয়াটাৰ 700 গ্রাম ওয়াটাৰ আৰু কি দিব লাগিব? মলাৰ মাছ অফ ইথিলিন গ্লাইকল, ইথিলিন গ্লাইকলৰ মলাৰ মাছ, ইথিলিন গ্লাইকলৰ ফৰ্মুলাটো জানিব লাগিল OH এইটো ফৰ্মুলা। গতিকে এইটো ফৰ্মুলা মতে ইথিলিন গ্লাইকলৰ মলাৰ মাছ কিমান হ'ব? ইথিলিন গ্লাইকলৰ মলাৰ মাছ হ'ব কিমান
24 8 16 কিমান হ'ব 62 ইথিলিন গ্লাইকলৰ মোলাৰ মাছ ইয়াত 62 বহাই দিলোঁ ইয়াত KF ৰ মান বহাই দিলোঁ তেতিয়া এপ্ৰক্সিমেটলি ভেলুটো আমি কি পাই যাম 2 এপ্ৰক্সিমেট ভেলু কি পাই যাম 2 that means বিশুদ্ধ পানীৰ ফ্ৰিজিং পইণ্ট কিমান বিশুদ্ধ পানীৰ ফ্ৰিজিং পইণ্ট 273.15 বিশুদ্ধ পানীৰ ফ্ৰিজিং পইণ্ট 273.15 গতিকে ইয়াৰ পৰা কি মাইনাছ হ'ব এইটো 2 পইণ্ট সামথিং কিবা 0405 2.0405 কিবা এনেকুৱা আহিব 04 আহিব পাৰে গতিকে 2 বিয়োগ কৰিলে কিমান হ'ব 271 বাকীটা কি আছে ইয়াতকৈ ডাঙৰ আছে 274 273 ডিপ্ৰেশ্যনে হ'ব গতিকে বিশুদ্ধ পানীটো ইমান গতিকে ডিপ্ৰেশ্যন যেহেতু হ'ব ইয়াতে কমিব ইয়াতে 2 কমিলে 271 হ'ব এইটো এনসাৰ আহিব 2 কমিলে 271 এই এনসাৰটো আহিব গতিকে আমি আৰু কেইটামান কোৱেশ্চন আলোচনা কৰিম এনেকুৱা মানে কেনেকৈ লজিক ইউজ কৰি তুমি বেছি অংক নকৰাকৈ কেনেকৈ MCQ বিলাক সলভ কৰিবা এইটো আমি আকৌ দুটা কোৱেশ্চন লৈ আহিছোঁ এই দুটা কোৱেশ্চন মতে x গ্ৰাম নন ভোলেটাইল সলিউট তাৰমানে কোনোবা এটা অনুদ্বায়ী দ্ৰব্যৰ x গ্ৰাম 250 গ্ৰাম বেনজিনত দ্ৰৱীভূত কৰা হ'ল ডেল্টা TB কি হ'ব ডেল্টা TB এইটো ফৰ্মুলাটো আমি জানোৱে এটা সাধাৰণ KB into x গ্ৰাম 250 গ্ৰাম into 1000 by molar mass of x xৰ যেটো molar mass এটো হ'ব হলে এটো বি গমে পাই গ'ল কি হ'ব এটো ডিভাইড কৰিলে 4x কত আছে এটো আছে 4x এটো ডিভাইড কৰিলে 4x হল 4x kb divided by m কৰিলে এটো হ'ব 4x kb by m তাৰপিছত এটো তলৰ কোনটো সলিউশনৰ ভেপাৰ প্ৰেসাৰ solution 2m 5.8m glucose 2m urea 5.8% urea 1m glucose 1 molar glucose এর তলৰ কোনটো ভেপাৰ প্ৰেসাৰ 5.8% NaCl or equivalent ho saman no equivalent ho tolo kontu gorike etu ইয়াৰ পৰা ম্যাথমেটিক্যালি কৰি উলোৱাৰ কোনো ৰাস্তা নাই গতিকে লজিক এপ্লাই কৰিব লাগিব কি লজিক এপ্লাই কৰিম ইউৰিয়াৰ মোলাৰ মাস কিমান না NaCl or মোলাৰ মাস কিমান NaCl or মোলাৰ মাস 58.5 NaCl or molar mass 58.5 approximately kiman hol 0.1 mol NaCl or molar mass 58.5 that is approximately 1 mol ako 5.8% urea 5.8% 5.8 gram in 100 milliliter 5.8 divided by given mass divided by molar mass urea molar mass 60 it is also approximately
0.1 mol. It is also approximately 0.1 mol. Where দুটাই যেহেতু 0.1 মলৰ ইকুইভেলেন্ট হ'ব, তেতিয়া আমাৰ এনসাৰ কি হ'ব? এনসাৰ এইটো হ'ব যেহেতু নাম্বাৰ অফ পাৰ্টিকলছ ডিপেণ্ডেণ্ট এই ভেপাৰ প্ৰেছাৰটো কিহৰ ডিপেণ্ডেণ্ট হ'ব? কলিগেটিভ প্ৰপাৰ্টিজ নাম্বাৰ অফ পাৰ্টিকলছ। গতিকে ভেপাৰ প্ৰেছাৰ 0.1 মল আৰু এইটোও 0.1 মল, গতিকে নাম্বাৰ অফ পাৰ্টিকলছ কি হ'ব? এপ্ৰক্সিমেটলি সেম হ'ব। গতিকে দুটাৰ ভেপাৰ প্ৰেছাৰো ইকুইভেলেন্ট হ'ব। এইটো